অসম গণ পৰিষদলৈ আজি এআইডিএফৰ এগৰাকী বিধায়ক বিয়লি ৫ বজাত অগপত যোগ দিব এআইডিএফৰ বিধায়কে অগপত আনুষ্ঠানিকভাৱে যোগ দিব বিধায়ক কৰিমুদ্দিন বৰভূঞাই অগপত যোগদানৰ পূৰ্বে কৰিমুদ্দিন বৰভূঞাৰ বিস্ফোৰণ ৰাজনীতিত কোনো আদৰ্শৰ কথা নাই সংখ্যালঘু লোকসকল ক্ষমতাৰ লগত থকা ভাল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুকলি সমৰ্থন কৰি অগপত যোগদান কৰিব কৰিমুদ্দিন বৰভূঞাই আঁচনিৰ বাবেই ৰাজ্যসভাত বিজেপি প্ৰাৰ্থীক ভোটদান কৰিছিল বুলি মন্তব্য কৰিমুদ্দিন বৰভূঞাই সংবিধান যেটো যদিও নামকাৱাস্তে সেকুলার কয় সবকা সাথ সবকা বিকাশ এতিয়াও আৰু খুলি একেবাৰে মুছলমানৰ লগত মিলাপ্ৰীতি নাই কিন্তু এজিপিয়ে অলৰেডি দুই টার্ম সংসার কৰি গৈছে অসমৰ মুছলমানৰ লগত এজিপিয়ে দুই টার্ম একেবাৰে খোলামেলাকে ঘৰ সংসাৰ কৰি লৈছে এই কাৰণে মই দেখিছো এটা আনা যোৱা আপুনি যদি সদায় মোৰ ঘৰত আহে বেডৰুমখন ড্ৰয়িং ৰুমখন কেনেকৈ এটা নহয় জানো এটা ফ্ৰী ফ্ৰেংক ৰিলেশ্যন থাকিব এই কাৰণে সেকুলার পার্টি হিসাবে মই তাতে গৈছো তাত এটা রিজনাল ফোর্সৰ লগত যোৱাটো ভাল আমাৰ সৰুৰা দাবীখিনি উত্থাপন কৰা সম্ভৱ হ'ব কত আছে নীতিশ কুমাৰ 6 বাৰ ইলেক্টেড হৈ 6 বাৰ ইলেক্টেড হৈ 11 বাৰ শপত লয় কত আদৰ্শ আছে আদৰ্শটো কত সৰ্বানন্দ সানোৱাল ডাঙৰীয়াই জাতিৰ দলিল যদি জাতিৰ নায়ক হৈ বিজেপি কৰিব পাৰে মোৰ নিচিনা সৰু এটা মানুহে কিয় কৰিব নোৱাৰে সেই কথাটো কৈছো ভাই মোৰ পচন্দৰ ঘৰখনত মোক যাব দিয়ক না কিয় চেবি থাকে যিকোনো এটা ইয়েছ আৰু মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি গৈছো ভাই কিয় নাযাম এফিচিয়েণ্ট মুখ্যমন্ত্ৰী কাম কৰি আছে মোৰ সময়ত 1200 কৰোৰৰ কাম দিছে আৰু এটা কথা কৈ আছো এইখন অসমত এক্ৰছ দ্য পাৰ্টি লাইন কোনো নেতা নাই হিমন্ত বিশ্বৰ বাহিৰত গোটেই সমস্যাখিনি সমাধান কৰাৰ যোনে যি কওক হি ইজ ডেছপাৰেট তাৰ বাহিৰত কোনো নাই